বিপৰ্যয়ে যেন লগেৰা নাই তানজিল হুছেইনক। এসময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত এতিয়া কংগ্ৰেছতেই বিদ্ৰোহ। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই উঠিছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক ২৬ত টিকট প্ৰদান কৰা কেন্দ্ৰ কৰি এই অসন্তুষ্টিৰ সৃষ্টি হৈছে। আগন্তুক নিৰ্বাচনৰ বাবে একাংশ কংগ্ৰেছী সমৰ্থকে তানজিল হুছেইনক অযোগ্য প্ৰাৰ্থী বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে যদি ২৬ত তানজিল হুছেইনক টিকট প্ৰদান কৰা হয় তেতিয়াহ'লে কংগ্ৰেছৰ ফলাফল বেয়া হ'ব। যেহেতু ২৬ৰ নিৰ্বাচন পাইছেহি আৰু এই সময়খিনিত কংগ্ৰেছৰ পৰা কাক টিকট প্ৰদান কৰা হ'ব ইয়াক লৈ এখন তালিকা প্ৰস্তুত কৰিছে কংগ্ৰেছে আৰু এই তালিকাত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সন্নিৱিষ্ট হৈ আছে। ব্যৱসায়ী, শিক্ষাবিদ বা বিভিন্ন ৰাজনৈতিক ব্যক্তি, বিভিন্ন ধৰণৰ ব্যক্তি সম্বলিত এখন ২১জনীয়া তালিকা প্ৰস্তুত কৰিছে কংগ্ৰেছে আৰু এই তালিকাৰ ভিতৰতে কোনে টিকট পাব এই বিষয়ক লৈ পেলাই এক আলোচনাৰ অনুষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানতে একাংশ কংগ্ৰেছী সমৰ্থকে তানজিল হুছেইনক অযোগ্য প্ৰাৰ্থী বুলি ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত সভাৰ প্ৰস্তাৱ প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।